নমস্কাৰ খবৰলৈ সকলোকে স্বাগতম জনাই দিবলৈছো প্ৰথমটো খবৰ এটি ডাঙৰ খবৰ খান ছাৰৰ কোচিং প্ৰতিষ্ঠানৰ সন্মুখত গুলীচালনাৰ ঘটনাৰে জড়িত তিনিজনকৈ লোকক অৱশেষত পাটনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই তিনিজন লোকক কিছু সময় পূৰ্বে আদালতত হাজিৰ কৰোৱা হৈছে উল্লেখ্য যে পাটনাৰ মছল্লাহপুৰ হাট অঞ্চলত অৱস্থিত জনপ্ৰিয় শিক্ষক খান ছাৰৰ কোচিং প্ৰতিষ্ঠানৰ সন্মুখত মঙলবাৰে সংঘটিত এক গুলীচালনাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল ঘটনাটোত প্ৰতিষ্ঠানটোৰ এজন নিৰাপত্তাৰক্ষী আহত হৈছিল এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে পাটনাৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছিল পাটনাৰ এছএছপি আৰু এছপিয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছিল আনহাতে আহত নিৰাপত্তাৰক্ষীজনক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল আন এটি খবৰ জীয়াই আছে মুস্তফা খামেনি আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰবিঅ'ই মঙলবাৰে কংগ্ৰেছ ছেনেট বৈদেশিক সম্পৰ্ক সমিতিৰ সন্মুখত বক্তব্য ৰাখি সদৰি কৰিছে এই তথ্য নেতাগৰাকীয়ে উল্লেখ কৰে যে ইৰাণৰ সৰ্বোচ্চ নেতাৰ পুত্ৰ মুস্তফা খামেনিয়ে জীৱিত আছে আৰু দেশৰ ৰাজনৈতিক প্ৰশাসনিক বিষয়ত ক্ৰমাৎ অধিক সক্ৰিয়ভাৱে জড়িত হোৱাৰ লক্ষণ দেখা গৈছে ৰবিঅ'য়ে লগতে কয় যে মুস্তফা খামেনিয়ে ইৰাণৰ ৰাষ্ট্ৰীয় কাৰ্যকলাপত পুনৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ ইংগিত পোৱা গৈছে তেওঁৰ মতে পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন সম্ভৱ আৰু যিকোনো সময়তে নতুন কূটনৈতিক অগ্ৰগতি বা সিদ্ধান্ত আহিব পাৰে আন এটি খবৰ ভাৰতৰ ওপৰত নতুনকৈ 12.5% শুল্ক আৰোপৰ প্ৰস্তাৱ ট্ৰাম্পৰ চূড়ান্ত সিদ্ধান্তত ল'ব মাৰ্কিন কংগ্ৰেছে চৰকাৰী নথিত এই পদক্ষেপৰ কাৰণো ব্যাখ্যা কৰা হৈছে ইয়াৰ মূল উদ্দেশ্য হৈছিল বলপূৰ্বক শ্ৰমৰ জৰিয়তে উৎপাদিত সামগ্ৰীৰ আমদানি ৰোধ কৰা ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ সৈতে পুনৰ শুল্ক যুদ্ধ আৰম্ভ কৰিবলৈ লৈছে নেকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ এখন চৰকাৰী নথিৰ পৰা তেনে ইংগিতে পোৱা গৈছে নথিখনৰ মতে বলপূৰ্বক শ্ৰমৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হোৱাৰ অভিযোগত ট্ৰাম্প প্ৰশাসনে কমেও 60খন দেশৰ ওপৰত নতুন শুল্ক আৰোপ কৰাৰ পৰিকল্পনা কৰিছে এই শুল্কৰ হাৰ 10%ৰ পৰা 12.5%লৈকে হ'ব পাৰে অন্য এটা খবৰ মছজিদত উচ্চ প্ৰভল্যত মাইকত আজান দিয়া বন্ধ কৰাৰ দাবী জনাইছে 18টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে উচ্চ প্ৰভল্যত মাইকত আজান দিয়াৰ ফলত শৈক্ষিক আৰু সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক প্ৰদান কৰিলে স্মাৰক পত্ৰ ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইত বিভিন্ন মছজিদত মাইকত উচ্চ প্ৰভল্যত আজান দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেয়েহে মঙলবাৰে TMPK ASU AGSCP AGSU আদিকে ধৰি 18টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠন জোনাই সদৰ আৰক্ষী থানাত এক স্মাৰক পত্ৰ প্ৰদান কৰে অন্য এটা খবৰ এটি ডাঙৰ খবৰ দিল্লীৰ মালব্য নগৰত ৰেষ্টুৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড 21 জন লোকৰ মৃত্যু অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে তৎপৰতাৰে অভিযান চলাই ৰেষ্টুৰেণ্টখনত আবদ্ধ হৈ থকা 11 জন লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ মালব্য নগৰ অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত বুধবাৰে হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ ঘটনাত 21 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে খবৰ পোৱাৰ লগে লগে দিল্লী ফায়াৰ সাৰ্ভিসৰ দল ঘটনাস্থলীত উপস্থিত হৈ দ্ৰুতগতিত উদ্ধাৰ অভিযান আৰম্ভ কৰে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলক কেটছ এম্বুলেন্সৰ সহায়ত তৎকালীনভাৱে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আন এটি খবৰ কুৱেইট আৰু বাহৰাইনলৈ ইৰাণৰ মিছাইল নিক্ষেপ মঙলবাৰে ইৰাণে কুৱেইট আৰু বাহৰাইনক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰে অৱশ্যে এই মিছাইলসমূহ লক্ষ্যভ্ৰষ্ট হৈ আধাতে ধ্বংস হৈ যায় ইয়াৰ প্ৰত্যুত্তৰত আমেৰিকাই ইৰাণৰ এটা সামৰিক ঘাটিত বিমান আক্ৰমণ চলায় আমেৰিকাৰ মতে কুৱেইট আৰু বাহৰাইনলৈ নিক্ষেপ কৰা ইৰাণৰ মিছাইলসমূহে নিজৰ লক্ষ্যত আঘাত হানিব নোৱাৰি আধা ধ্বংস কৰি পেলোৱা হয় কেৱল ইমানেই নহয় কুৱেইট অভিমুখে অহা মিছাইল দুটা ৰাজপথতে ভাঙি টুকুৰা টুকুৰ হৈ পৰে আনহাতে বাহৰাইনক লক্ষ্য কৰি অহা মিছাইলসমূহ আমেৰিকা আৰু বাহৰাইনৰ যুটীয়া বাহিনীয়েও মাজ আকাশতে ধ্বংস কৰি দিয়ে আন এটি খবৰ পাটনাৰ খান ছাৰৰ কোচিং চেণ্টাৰৰ বাহিৰৰ হিংসাত্মক পৰিস্থিতি ঘটনা সন্দৰ্ভত আটক ৰোশন আনন্দ সংবাদ শিৰোনাম দখল কৰা কোন এই ৰোশন আনন্দ পাটনাৰ খান ছাৰৰ কোচিং ইনষ্টিটিউটৰ বাহিৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছতে জ্ঞানবিন্দু কোচিঙৰ পৰিচালক ৰোশন আনন্দক হঠাতে সংবাদ শিৰোনাম দখল কৰিছে এই এসময়ত এখন সৰু গাঁৱৰ পৰা অহা ৰোশন আনন্দে সংগ্ৰামৰ মাজতে কেৰিয়াৰ গঢ়ি তুলিছে কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ৰোশনে আৰ্থিক কষ্ট প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থতা আৰু অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল কিন্তু তেওঁ কেতিয়াও হাৰ নামাৰিলে আন এটি খবৰ
ৰাজ্যৰ 20খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। বুধবাৰে নিশা দুপৰি দক্ষিণ শালমাৰা, বঙাইগাঁও, বৰপেটা, কামৰূপ মেট্ৰ', কামৰূপ দৰং, শোণিতপুৰ, নগাঁও, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ জিলাত জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা। একেদৰে বিশ্বনাথ, গোলাঘাট, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। য়েল্লো এলাৰ্ট জাৰি কৰা জিলাসমূহৰ 2 বিজুলী গাজনিসহ বজ্ৰপাতৰ সম্ভাৱনা আছে। আন এটি খবৰ, মাতৃহাৰা হ'ল বিধায়ক অখিল গগৈ। আজি পুৱাৰ শেষ নিশ্বাস ত্যাগ কৰে বিধায়কগৰাকীৰ মাতৃ প্ৰিয়দা গগৈয়ে। আজি পুৱা গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰা প্ৰিয়দা গগৈৰ নচৰ দেশ লৈ যোৱা হয় যোৰহাটৰ চেলেংহাটৰ ঘৰলৈ। বিধায়ক অখিল গগৈৰ মাতৃৰ দেহাৱসান আজি পুৱা 6:20 শেষ নিশ্বাস ত্যাগ কৰে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ। মৃত্যুৰ সময়ত প্ৰিয়দা গগৈৰ বয়স আছিল 96 বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰিয়দা গগৈ। আজি পুৱা গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰা প্ৰিয়দা গগৈৰ নচৰ দেশ লৈ যোৱা হ'ল যোৰহাটৰ চেলেংহাটৰ ঘৰলৈ। চেলেংহাটতে সম্পন্ন হ'ব অখিল গগৈৰ মাতৃৰ শেষকৃত্য। বিধায়কগৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰিছে বিভিন্নজনে।